নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰতি সপ্তাহৰ দৰে এই সপ্তাহটোতো চৰকাৰে ঘোষণা কৰা কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ ওচৰত লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ এইকেইদিন আপোনালোকে নিউজত বা সামাজিক মাধ্যম বা পেপাৰত খবৰ ওলাইছে যে আপুনি এইটো পৰীক্ষা কৰিছেনে যে আপোনাৰ ঘৰৰ যিসকল সদস্য, সেই সদস্যসকল থকা যিখন ভোটাৰ তালিকা, সেই ভোটাৰ তালিকাখনত বেলেগ মানুহৰ নাম সোমাইছে বা বিদেশী বা বহিৰাগত বা কোনো অবৈধ নাগৰিকৰ বা অচিনাক্ত ব্যক্তিৰ নাম আপোনাৰ সেই ভোটাৰ লিষ্টখনত আপোনাৰ পৰিয়ালৰ সদস্য হৈ পৰিছে তেওঁলোক। আপুনি সেই তালিকাখন পৰীক্ষা কৰিলে জানো? লগতে চৰকাৰে এখন বিশেষ আঁচনি ঘোষণা কৰিছে, নতুন আঁচনি। সেই নতুন আঁচনিখনৰ বিষয়ে জানিম। তাৰ পাছতে মাঘ বিহু উপলক্ষে চৰকাৰে এখন বিশেষ SOP দিছে। সেই SOPখনৰ বিষয়ে আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তাৰ লগতে যিটো আমাৰ লোকপিয়ল আছে, 2011 চনত যেনেধৰণে লোকপিয়ল হৈছিলে, পুনৰ লোকপিয়ল হ'বলৈ গৈ আছে, কেনেধৰণে এই প্ৰক্ৰিয়াটো হ'ব আৰু কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, সেই গোটেইকেইটা কথা আমি সামৰি পেলাই এই সপ্তাহটোত যিকেইটা গুৰুত্বপূৰ্ণ খবৰ আহিছে বা চৰকাৰে যিকেইটা ঘোষণা কৰিছে, আপোনালোকৰ সহায় হোৱাকৈ মই গোটেইকেইটা লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। লগতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এনেধৰণৰ খবৰসমূহ পাই থাকিবৰ বাবে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক, আৰু তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিব। ঠিক আছে, আমি বেলেগ কথা পাতি নাথাকোঁ, আমি মূল বিষয়টোলৈ আগবাঢ়িছোঁ। প্ৰথমটো হৈছে যে এইকেইটা হৈছে নিউজৰ আৰ্টিকল। মই ইয়াতে আপোনালোকে দেখিছে, খচৰা ভোটাৰ তালিকাত চৌধুৰী পৰিয়ালত কেনেকৈ অন্তৰ্ভুক্ত হ'ল প্ৰসাদ শ্বাহ। ভোটাৰৰ খচৰা তালিকাৰ বিসংগতি, ডেকা সত্ৰীয়াৰ পৰিয়ালত অন্তৰ্ভুক্ত মুছলমান লোক। এতিয়া কথাটো হ'ল যে এনেধৰণে কাৰোবাৰ ঘৰত তেওঁলোকৰ সদস্যসকলৰ লগতে কোনোবা বেলেগ মানুহৰ নাম আহি সোমাইছেহি, যিসকল কোনো চিনি জানি নোপোৱা অচিনাকি ব্যক্তিৰ নাম সোমাইছে। তেনেধৰণে আপোনাৰ ভোটাৰ তালিকাটো আপোনালোকৰ ঘৰৰ সদস্যসকলৰ সৈতে, মানে সদস্যকেইজনৰ সৈতে কোনো বেলেগ মানুহ আহি পেলাই সেই লিষ্টত থাকিব পাৰে। লগতে নিৰ্বাচন আয়োগে যিহেতু এটা কথা কৈছে যে 27 ডিচেম্বৰৰ পৰা ডেট দিছিলে, 27 ডিচেম্বৰৰ পৰা নিৰ্বাচন আয়োগে ডেট দিছিলে কিমান তাৰিখলৈকে? 22 জানুৱাৰীলৈকে। 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীলৈকে এনেকুৱা ধৰণৰ কিবা যদি বিসংগতি থাকে, তেতিয়াহ'লে সেইখিনি সংশোধন কৰিব পৰা যাব। সেইকাৰণে পলম নকৰি আপুনি যিমান পাৰে সম্ভৱ সোনকালে নিজৰ ভোটাৰ লিষ্টখনত আপোনাৰ নামটো চেক কৰি লওক আৰু আপোনাৰ ঘৰৰ সদস্যকেইজনৰ নামটো চেক কৰি লওক। তেতিয়া আপুনি গম পাব যে ঠিকে আছেনে নাই, বা তাতে যদি কিবা ভুল হৈ আছে, ভুল ভ্ৰান্তি হৈ আছে, তেতিয়াহ'লে অতি সোনকালে সেই ভুল ভ্ৰান্তিখিনি আপোনালোকে এখন ফৰ্ম 7 পায়, আপোনালোকৰ ভোট কেন্দ্ৰৰ, অৰ্থাৎ আপোনালোকৰ গাঁৱৰ যিজন BLO আছে, সেই BLOজনৰ লগত কথা পাতি পেলাই সেই সমস্যাখিনি সমাধান কৰি লওক। নহ'লে পিছত আপুনি বিপদত পৰিব পাৰে, কাৰণ আপোনাৰ ঘৰৰ এড্ৰেছ লৈ বা আপোনাৰ ঠিকনা লৈ পেলাই বা আপোনাৰ ঘৰৰ নাম লৈ পেলাই যেতিয়া বেলেগ সদস্য আহি সোমাই থাকিব, হয়তো সি পিছত বিপদত পেলাব পাৰে আপোনাক। তাৰ কাৰণে তেনেকুৱা ধৰণৰ কোনোবা যদি দুষ্ট চক্ৰ আহি তেনেকৈ সোমাইছে বা কিবা ভুলবশতঃ তেনেকুৱা হৈছে, সেইখিনি এতিয়া সংশোধনী কৰি লওক। নহ'লে পিছত কি হ'ব, যিহেতু নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ আৰু বেছি দিন নাই, মাজত মাত্ৰ দুমাহমান আছে। তাৰ কাৰণে তাৰ আগতে এইখিনি সংশোধন কৰি লওক। নহ'লে পিছত এইখিনি সংশোধন কৰিবৰ কাৰণে আপুনি অসুবিধা হ'ব বা আপুনি সহজ নহ'ব সংশোধন কৰিবৰ কাৰণে। সেইকাৰণে নিৰ্বাচন আয়োগে কৈছে যে 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীলৈকে ডেট দিছে। এতিয়াতো আপোনাৰ আজি 9 জানুৱাৰী হ'ল, 9 জানুৱাৰী, 10 জানুৱাৰী আৰু কেইদিন আছে? মাজত মাত্ৰ 12 দিন আছে। লাইটিংটো অলপমান প্ৰব্লেম কৰি আছে, একো নাই, 10-12 দিন আছে। সেই 10-12 দিনত আপোনালোকে এই কামখিনি ঠিক কৰি লওক। আৰু যিখন আমাৰ ফাইনেল, যিখন আপোনাৰ চূড়ান্ত ভোটাৰ তালিকা হ'ব, চূড়ান্ত ভোটাৰ তালিকাখন কেতিয়া প্ৰকাশ পাব? চূড়ান্ত ভোটাৰ তালিকাখন 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব। 10 ফেব্ৰুৱাৰীত যিহেতু প্ৰকাশ পাব, 22 জানুৱাৰীলৈকে সময় দিছে, সেইখিনি কৰি লওক। এইটো হৈছে ইম্পৰ্টেণ্ট খবৰ, কাৰণ ই আপোনাক পিছত অসুবিধাত পেলাব পাৰে। তাৰ কাৰণে এইখিনি সংশোধন কৰিবৰ কাৰণে যিহেতু অনলাইনত ভোটাৰ তালিকাখন আপুনি চাব পাৰে, অনলাইনত যদি ভোটাৰ তালিকাখন চাব বিচাৰে, তেতিয়াহ'লে মই আপোনাক ইয়াতে অলপমান দেখাই দিবৰ কাৰণে চেষ্টা কৰিম। আপুনি যদি CEO Assam NIC.in আপুনি চাৰ্চ কৰে, আপুনি যদি CEO Assam.nic.in যদি আপুনি চাৰ্চ কৰে, তেতিয়াহ'লে আপোনাৰ মোবাইলত বা আপোনাৰ কম্পিউটাৰত, যিহেতু আপুনি মোবাইলত যিহেতু এতিয়া ভিডিঅ'টো চাই আছে, তো মোবাইলত এনেকুৱা ধৰণৰ এটা পেজ খোল খাব। ইয়াতে লিখা আছে ড্ৰাফ্ট
PDF ইলেক্টৰেল ৰুলছ ফৰ দ্য ইয়েৰ 2026 আপুনি এইটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা ধৰণৰ এটা পেজ খোল খাব এনেকুৱা ধৰণৰ এটা পেজ খোল খোৱাৰ লগে লগে আপুনি ইয়াতে এইকেইটা অপশ্যনটো ফিলআপ হৈ আছে ড্ৰাফট ৰুল এইটো ফিলআপ হৈ আছে আপোনাৰ ডিষ্ট্ৰিক্টখন সিলেক্ট কৰিব ডিষ্ট্ৰিক্টখন আপোনাৰ ধৰি লওক প্ৰথম যিখন ডিষ্ট্ৰিক্ট আছে মই সেইখনে সিলেক্ট কৰি দিলোঁ বজালি আপোনাৰ যিটো সমষ্টি হয় সেই সমষ্টিটো আপুনি সিলেক্ট কৰিব সমষ্টিটো মই কিবা এটা এনে সিলেক্ট কৰিলোঁ তাৰপিছতে আপুনি ইয়াতে এটা কেপচা এইটো এই কোডটো আপুনি ভৰাই দিব ইয়াত যেনে ধৰণে লিখা হৈ থাকে কেপিটেল লেটাৰ থাকিলে কেপিটেল লেটাৰ দিব স্মল লেটাৰ থাকিলে স্মল লেটাৰ দিব এনেধৰণে আপুনি নামকেইটা ভৰাই দিব ভৰাই দিয়াৰ লগে লগে আপোনাৰ যিটো ভোট কেন্দ্ৰ হয় আপুনি যিখন স্কুল বা আপুনি য'ত ভোট দিয়ে ভোট কেন্দ্ৰটোৰ কথা কৈছোঁ পুলিং ষ্টেচন সেই পুলিং ষ্টেচনটো আহি যাব আহি যোৱাৰ লগে লগে আপুনি তাত যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপুনি আপোনাৰ ভোটাৰ লিষ্টখন চাব পাৰিব এনেধৰণে ভোটাৰ লিষ্টখন চাই ল'ব চাই লৈ তাত যদি কিবা বিসংগতি দেখে অতি সোনকালে কাৰণ সময় নাই হাতত তাৰ কাৰণে মই আপোনালোকক ৰিমাইণ্ড কৰি দিছোঁ 22 জানুৱাৰীলৈকে সময় আছে তাৰ আগতে আপোনালোকে এইখিনি কাম সম্পূৰ্ণ কৰি লওক ইয়াৰ এটা সামাৰাইজ যদি মই কৰি দিওঁ আপুনি এই ৱেবছাইটটোত গৈ ceoassam.nic.in যদি আপুনি সাৰ্চ কৰে ceoassam.nic.in যদি আপুনি সাৰ্চ কৰে এনেকুৱা ধৰণৰ পেজ এটা খোল খাব তাত আপুনি গৈ পেলাই খোল খোৱাৰ পিছত আপুনি যদি এইটো যোনটো ইয়েলো কালাৰ হৈ আছে ইয়েলো কালাৰটো যদি চুই দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ এটা পেজ খোল খাব ইয়াত গৈ আপুনি সমষ্টিৰ নাম চাম গোটেইখিনি ভৰাই দিব আপোনাৰ যিটো ভোট কেন্দ্ৰ হয় সেইটোত ক্লিক কৰিব PDF এটা খোল খাব খোল খোৱাৰ লগে লগে আপুনি তাৰ নামটো চেক কৰিব শুদ্ধ আছে নে নাই যদি ভুল আছে তেতিয়াহ'লে অতি সোনকালে BLO জনক লগ কৰি আপুনি সেইখিনি সমাধান কৰিব এইটো হৈছে প্ৰথমটো খবৰ ঠিক আছে এতিয়া আমি আহিছোঁ নেক্সট যোনটো খবৰ আহিছে নেক্সট খবৰটো হৈছে যে এখন আঁচনি আছিলে সেই আঁচনিখন হৈছে নিযুত মইনা আঁচনি যি মানে ছাত্ৰীসকলক দিয়া হৈছিলে কলেজত ইউনিভাৰ্চিটিত পঢ়ি থকা ছাত্ৰীসকলক এখন আঁচনি দিয়া হৈছিলে 1250 টকা 1000 টকা এনেধৰণে দিয়া হৈছিলে তেনেকুৱা এখন সেম আঁচনি তেনেকুৱা এখন একেই আঁচনি ছাত্ৰসকলৰ বাবে আহিছে আৰু সেই আঁচনিখনৰ এপ্লাই ইতিমধ্যে আৰম্ভ হৈ গৈছে আপুনি সেই ফৰ্মখন লৈ পেলাই আপুনি আপোনাৰ যিখন কলেজ হয় বা যিখন ইউনিভাৰ্চিটি হয় তাত গৈ পেলাই আপুনি ফৰ্মখন লৈ ধুনীয়াকৈ এখন ফিলআপ কৰক সেইখন আঁচনিৰ কাৰণে যোগ্য হ'বৰ কাৰণে আপোনাক কেইটামান অৰ্হতাৰ প্ৰয়োজন এনেকুৱা ধৰণৰ এখন ফৰ্ম আহিব চাওক এই ফৰ্মখন আহিব এই ফৰ্মখন আপুনি ফিলআপ কৰিব লাগিব এখন আপুনি সেই কলেজত গৈ পেলাইহে কৰিব পাৰিব ঠিক আছে ইয়াতে আপুনি যোগ্যতাটো চাই লওক আঁচনিখনৰ প্ৰথমটো হৈছে যে যিসকল আণ্ডাৰ গ্ৰেজুৱেট হয় তেওঁলোকক প্ৰতি মাহে 1000 টকাকৈ দিব এইটো দিয়া হ'ব 10 মাহৰ কাৰণে প্ৰথম বৰ্ষত 10000 পাব আৰু স্নাতকোত্তৰ যিসকল পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে বা মাষ্টাৰ ডিগ্ৰী কৰি আছে তেওঁলোকক দিয়া হ'ব 2000 টকাকৈ আৰু তেওঁলোকেও 10 মাহৰ বাবে পাব প্ৰথম বৰ্ষৰ বাবে ঠিক আছে এইখিনি পাবৰ কাৰণে আপুনি কি হ'ব লাগিব আপোনাৰ কেইটামান যোগ্যতাৰ প্ৰয়োজন এই চৰ্তকেইটা পূৰণ কৰিব লাগিব প্ৰথম চৰ্তটো হৈছে যে অসমৰ আপুনি স্থায়ী বাসিন্দা হ'ব লাগিব ঠিক আছে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব লগতে পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলত হ'ব লাগিব বিলো 4 lakhs ঠিক আছে 4 লাখ টকাৰ তলত যদি আপোনাৰ ঘৰৰ উপাৰ্জন হয় তেতিয়াহ'লে আপুনি এই আঁচনিখনৰ বাবে যোগ্য হ'ব কেৱল চৰকাৰী আৰু যি প্ৰাদেশিকৃত কলেজসমূহ আছে চৰকাৰী আৰু প্ৰাদেশিকৃত এই চৰকাৰী আৰু প্ৰাদেশিকৃত কলেজ মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰইহে আবেদন কৰিব পাৰিব ব্যক্তিগত বা দূৰসংযোগ অৰ্থাৎ যিসকলে অনলাইন যে পঢ়ে ডিষ্টেন্স লাৰ্নিং তেনেকুৱা ধৰণৰ যদি আপুনি তেনেকৈ পঢ়ি আছে বা আপুনি যদি কোনোবা প্ৰাইভেট কলেজত পঢ়ি আছে তেতিয়াহ'লে আপুনি এই আঁচনিখনৰ কাৰণে যোগ্য নহ'ব আবেদনকাৰী ছাত্ৰজনে নিয়মীয়া উপস্থিতি হ'ব লাগিব আৰু শৈক্ষিক অনুশাসন মানি চলিব লাগিব আমি যেহেতু কলেজ ইউনিভাৰ্চিটি যেতিয়া পঢ়ি আছিলোঁ আমি তেতিয়া তাতে 75% আমাক কি লাগিছিলে এটেণ্ডেঞ্চ লাগিছিলে আপোনাৰ সেই এটেণ্ডেঞ্চখিনি যোগ্য হ'ব লাগিব আপুনি যদি কলেজে নাযায় তেতিয়াও আপোনাক কলেজে কি কৰিব পাৰে এইটো এই আঁচনিখনৰ পৰা বঞ্চিত কৰিব পাৰে ঠিক আছে এইকেইটা হৈছে যোগ্যতাৰ চৰ্ত আৰু কোনসকলে ইয়াৰ পৰা বঞ্চিত হ'ব যিসকলে বিয়া বাৰু পাতিলে মানে বিবাহ কৰিলে বিবাহিত ছাত্ৰসকল এই আঁচনিখনৰ পৰা বঞ্চিত হ'ব বাণীকান্ত কাকতি মেধা স্কুটি লাভ কৰা এই বঁটাটো লাভ কৰা যিসকল ছাত্ৰ আছে তেওঁলোক বঞ্চিত হ'ব আৰু মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি এখন আছিলে সেই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখন যদি আপুনি পাই আছে তেতিয়াহ'লেও আপুনি এই আঁচনিখনৰ বাবে যোগ্য নহ'ব বা এই ধনৰাশি আপুনি লাভ নকৰিব এইটো হৈছে আমাৰ ছেকেণ্ডটো খবৰ কাৰণ বিহুত চাওক বিহু আহি আছে আমাৰ মাঘ বিহু বুলি ক'লে ভেলাঘৰ সাজি এতিয়াতো মাঘ বিহু লাহে লাহে মানে কি পৰিৱেশটো আহিছেই আৰু বিহুত
সকলো আপোন পাহৰা হৈ যাব। তাৰ কাৰণে আপোনালোকে এতিয়া সময় থাকোঁতে আজি কাইলৈ বা পৰহিলৰ ভিতৰত তাৰ নেক্সট দিনাখনৰ পৰা আমাৰ গাত বিহু লাগিব, আমি ভেলাঘৰ সাজিব লাগিব, খানা আছে, পাৰ্টি আছে, ঘৰৰ মানুহৰ লগত, পৰিয়ালৰ লগত, বন্ধুবৰ্গৰ লগত। তো তাৰ কাৰণে আপোনালোকে এইখিনি এতিয়াই কৰি লওক, ঠিক আছে। তাৰপিছতে 3 নম্বৰটো নিউজ হৈছে, 3 নম্বৰটো নিউজটো এইটো জনাটো অতি গুৰুত্বপূৰ্ণ। আমাৰ মাঘ বিহুত কি হয়, সকলো মানুহে, অসমৰ সকলো মানুহে মাঘ বিহুত সকলো মানুহৰ ঘৰত এইটো হয় যে মাছ খোৱা যায়, ভাল মাছ মাঘ বিহুৰ সময়ত ওলায়, আৰু সেই মাঘ বিহুৰ উৰুকাৰ ৰাতি আমি মাছ ভাতেৰে আমি ভোজ ভাত খাওঁ। তাৰ কাৰণে কি হয়, একাংশ বেপাৰী, একাংশ ব্যৱসায়ীয়ে কি কৰে, মাছৰ দামটো, যিটো ৰৌ মাছ, ভকুৱা, খৰিয়া, চিতল, আৰি বা যেনেকুৱা ধৰণৰ ভাল ভাল মাছ, বৰালি, এই মাছসমূহৰ দাম নৰ্মেল মানে সাধাৰণ দিনত যিমান দাম থাকে তাতকৈ তেওঁলোকে কি কৰে 3x 4x 5x গুণ বঢ়াই দিয়ে। যদি ৰৌ মাছৰ দাম নৰ্মেল দিনত 250-300 টকা হয়, তেতিয়াহ'লে সেই মাছটোৰ দাম নি পেলাই তেওঁলোকে 600-700লৈকে পোৱাই দিয়ে। চিতল খৰিয়া মাছৰ, আৰি মাছৰ কথাটো ক'বই নালাগে, বৰালি মাছৰ কথা ক'বই নালাগে। সেয়া মাছৰ দাম তেওঁলোকে যদি এতিয়া 650-700 টকা কেজি হৈ আছে, তেতিয়াহ'লে আপোনাৰ সেই বিহুৰ সময়ত বা সেই উৰুকাৰ দিনাখন তেওঁলোকে সেই দামটো নি পেলাই 1200, 1400, 1800লৈকে গুচি যায়। তেনেকুৱা ধৰণৰ তেওঁলোকে সুবিধা আদায় কৰিব বিচাৰে। তাৰ কাৰণে চৰকাৰৰ পৰা স্পষ্ট নিৰ্দেশ আহিছে, এখন চৰকাৰৰ পৰা স্পষ্ট নিৰ্দেশ আহিছে, চাই লওক। ফিচাৰী ডিপাৰ্টমেণ্ট দিছপুৰ সচিবালয়ৰ পৰা ওলাইছে, ডক্টৰ কাব্যশ্ৰী মহন্ত যিগৰাকী ছেক্ৰেটেৰিয়েট হয়, সেই ছেক্ৰেটেৰীগৰাকীয়ে ফিচাৰী ডিপাৰ্টমেণ্টৰ সচিব হয় কাব্যশ্ৰী মহন্ত, IAS অফিচাৰ। তেখেতে সকলো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, জিলা আয়ুক্তসকললৈ স্পষ্টভাৱে নিৰ্দেশনা দিছে যে ফিক্সেশ্যন অফ দ্য প্ৰাইচ অফ ফিছেছ ইন দ্য ইভেণ্ট অফ দ্য আপকামিং মাঘ বিহু ইন দ্য ষ্টেট অফ আছাম ৰিজন। দেখিছেনে ছাবজেক্টটো কি দিছে, যে মাছৰ এটা ফিক্সড দাম চৰকাৰক, মানে কি অল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, জিলা আয়ুক্তজনে কাৰ লগত তেনেধৰণে আলোচনা কৰি পেলাই মাছৰ এটা ফিক্সড দাম ৰেট ধৰি দিব, আৰু সেই ৰেটৰ মতে অমুকটো মাছৰ দাম অমুক হ'ব, তমুকটো মাছৰ দাম তমুক হ'ব, সেইখিনি আপোনালোকক ইতিমধ্যে আহি যাব। এই কথাটো আপোনালোকে সজাগ হোৱাটো প্ৰয়োজন, ঠিক আছে। তাৰপিছত আমি আহিছোঁ 4 নম্বৰ নিউজটোলৈ। 4 নম্বৰ নিউজটোত আহিছে, কেবিনেট এপ্ৰুভ স্কিম অফ কণ্ডাক্ট চেঞ্চাছ অফ ইণ্ডিয়া 2027। অৰ্থাৎ আমাৰ লাষ্ট চেঞ্চাছ হৈছিলে 2011 চনত। এতিয়া যিহেতু 2026 চনত সোমালে, আমাৰ প্ৰতি 10 বছৰ মূৰে মূৰে যিহেতু চেঞ্চাছ হয়, হ'ব লাগিছিলে 2021 চনত। কিন্তু কিবা এটা কাৰণবশতঃ কাৰণটো কি আছিলে, আপোনাৰ কৰোণা আছিলে। কৰোণা হৈছিলে সেইখিনি টাইমত, তাৰ কাৰণে চেঞ্চাছ মানে কৰিব পৰা নগ'ল। এতিয়া চৰকাৰে এই এপ্ৰিল মাহৰ পৰা, অৰ্থাৎ বহাগ বিহুৰ সময়ৰ পৰা চেঞ্চাছ প্ৰক্ৰিয়া আৰম্ভ হ'ব, লোকপিয়ল হ'ব। এই চেঞ্চাছ 2টা পৰ্যায়ত হ'ব। এটা প্ৰথম পৰ্যায়টোত হৈছে যে মানে ঘৰ, মাটি, এইসমূহৰ মানে হিচাপ নিকাচ কৰা যাব, যে কিমান পকা ঘৰ আছে, কিমান কেঁচা ঘৰ আছে, কিমান বিল্ডিং আছে, কিমান অট্টালিকা আছে, কাৰ ঘৰত কিমান আপোনাৰ মানে শৌচালয় আছেনে নাই, খোৱা পানীৰ ব্যৱস্থা আছেনে নাই। এইটো হৈছে ফাৰ্ষ্ট ফেজ। ফাৰ্ষ্ট ফেজটোৰ পিছত ছেকেণ্ড ফেজটো ষ্টাৰ্ট হ'ব। ছেকেণ্ড ফেজটোত হ'ব যে আপোনাৰ শিক্ষিতৰ সংখ্যা কিমান, তাৰপিছতে পুৰুষৰ সংখ্যা কিমান, মহিলাৰ সংখ্যা কিমান, মহিলাৰ শিক্ষিতৰ হাৰ কিমান, পুৰুষৰ শিক্ষিতৰ হাৰ কিমান, সেই গোটেইখিনি কি হ'ব, এই চেঞ্চাছ প্ৰক্ৰিয়াৰ যোগেদি হ'ব। তাৰ কাৰণে অতি সোনকালে অসম চৰকাৰে বিশেষ নিৰ্দেশনা জাৰি কৰিব, কিয়নো আপোনাৰ এইটো কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত অলৰেডি এপ্ৰুভ হৈ গ'ল, আৰু তাৰ পৰা অৰ্ডাৰ আহিছে যে প্ৰতিখন ষ্টেটক যোনে যেনেধৰণে পাৰে, যেনেধৰণে সুবিধা হয়, একদম সোনকালে কাম ষ্টাৰ্ট কৰিব দিছে। আৰু এইবাৰ প্ৰক্ৰিয়াটো ডিজিটেল মাধ্যমেদি হ'ব। এই ডিজিটেল মাধ্যম কেনেধৰণে হ'ব, আপোনাৰ এণ্ড্ৰইড মোবাইল বা iOS, যোনসকলে আইফোন চলায় আৰু যিসকলে এণ্ড্ৰইড, এইবিলাক চেমচাং, ভিভ', অপ', ৰিয়েলমি, কিবা কিবি এনেকুৱা ধৰণৰ মোবাইল যোনে চলায়, তেওঁলোকে মোবাইল এপৰ জৰিয়তে ডিজিটেল প্ৰক্ৰিয়াৰে তেওঁলোকে ডাটা দিব পাৰিব। কিন্তু আপোনাৰ ঘৰত চৰকাৰী বিষয়া যাব, চৰকাৰী বিষয়া গৈ পেলাই লাষ্টত তেওঁলোকে কি কৰিব, সেইখিনি পৰীক্ষা কৰিব। কিন্তু আপুনি ডিজিটেল মাধ্যমৰ জৰিয়তে এইখিনি ডাটা পূৰণ কৰিব লাগিব। আৰু কেনেধৰণে পূৰণ কৰিব লাগে, আমি যেতিয়া অহাৰ লগে লগে আমি আপোনালোকক দেখুৱাবৰ বাবে চেষ্টা কৰিম। এইকেইটা আছিলে নিউজ, এইকেইটা এই সপ্তাহটোৰ মূল খবৰ আছিলে। এই খবৰকেইটা আপোনালোকে জনাটো প্ৰয়োজন, কাৰণ এই খবৰকেইটা আপোনালোকৰ উপযোগী, মানে আপোনালোকৰ সহায় হ'ব পৰা, যাৰ যেনেধৰণে সহায় হ'ব পাৰে। এতিয়া ভোটাৰ তালিকাত যদি কাৰোবাৰ প্ৰব্লেম আছে তেওঁলোকৰ সহায় হ'ব, বা
কাৰোবাৰ ঘৰত যদি ছাত্ৰ মানে এনেকুৱা এখন যিখন আঁচনি আছে বাবু আঁচনি নাম দিছে নিযুত মইনা আঁচনিৰ ধৰে তো বাবু আঁচনিৰ যোগ্য যদি কোনোবা হয় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে সুবিধা হ'ব এটা ইম্পৰ্টেণ্ট কথা হ'ল যে মাছৰ যিটো দাম নিৰ্ধাৰণ কৰি দিছে সেই কথাটো জানি লোৱাটো দৰকাৰ কাৰণ সদায় সজাগ হ'ব লাগে মানুহ সজাগ হ'লে আপোনাক কোনেও ঠগি খাব নোৱাৰে আৰু 4 নম্বৰটো আছিলে চেনচাছ এই 4টা আমাৰ গুৰুত্বপূৰ্ণ খবৰ আছিলে এই সপ্তাহটোত লগতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ যদি আপুনি পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো পলম নকৰি ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক কাৰণ প্ৰতি পুৱা 5 বজা নহয় মই 4 বজাতে চেষ্টা কৰোঁ পুৱা 4 বজাতে যেনেধৰণে পেপাৰ কাকত মানে খবৰ কাগজ মানুহৰ পদূলে পাইগৈ ঠিক সেইদৰে আপোনাৰ মোবাইলে মই পুৱা 4 বজাতে গোটেই দিনটোৰ যিমানসমূহ গুৰুত্বপূৰ্ণ খবৰ আছে সেই গোটেই খবৰসমূহ মাত্ৰ 20-22 মিনিট সময়ত আপোনাক গোটেই খবৰখিনি দিবলৈ চেষ্টা কৰোঁ এপাক আপুনি যদি চোৱা নাই আমাৰ যিটো ৰাইজৰ বাতৰি আছে তেতিয়াহ'লে ৰাইজৰ বাতৰিটো চাব তেতিয়া গম পাব কেনেকুৱা ধৰণৰ মই খবৰ দিবৰ কাৰণে চেষ্টা কৰোঁ ধন্যবাদ